আজি পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিনৰ কাৰ্যসূচী আছে। পুৱাতে পতাকা উত্তোলনৰ পিছতেই মৈদাম তৰ্পণ হ'ল আৰু মৈদাম তৰ্পণৰ পিছতেই সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী শুভাৰম্ভ কৰিলে স্থানীয় বিধায়ক মাননীয় ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই। ইয়াৰ পিছতে ১০০০গৰাকী শিল্পী সাজু হৈ আছে, তেওঁলোকে লালনখোৱা নৃত্য প্ৰদৰ্শন কৰিব। মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া অহাৰ লগে লগে এই কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু দিনৰ ভাগলৈ অৰ্থাৎ ১ বজাৰ পৰাই আমি মুকলি সভা অনুষ্ঠিত কৰিবৰ কাৰণে কাৰ্যসূচী হাতত ৰাখিছোঁ। ইতিমধ্যে নাগালেণ্ডৰ সন্মানীয় এগৰাকী মন্ত্ৰী আহি আমাৰ মাজত উপস্থিত হৈছেহি আৰু বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছিল মুখ্য অতিথি হিচাপে। তেখেতে বহুত ব্যস্ততাৰ কামত থকাৰ কাৰণে ইয়ালৈ আহিব নোৱাৰা সম্পৰ্কে আমালৈ খবৰ আহিল আৰু তেখেতে এজন প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়ালৈ প্ৰেৰণ কৰাৰ কথা কৈছে। তেখেতে যথাসময়ত আহি পাবহি আৰু যোগেন মোহন ডাঙৰীয়া আহি পাবহি আৰু বিমল বৰা ডাঙৰীয়াও অহা কথা আছিল, অলপ দেৰিকৈ পাবহি। মুকলি সভালৈ আৰু ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে আৰু বিশেষকৈ এই অনুষ্ঠানত সম্বৰ্ধনা জনাবৰ কাৰণে আমি পদ্মশ্ৰী ডক্টৰ যোগেন ফুকন ছাৰক আমন্ত্ৰণ জনাইছোঁ। আমাৰ প্ৰতিষ্ঠাপক সম্পাদক ডক্টৰ পুষ্প গগৈ ডাঙৰীয়াক সম্বৰ্ধনা জনাম আৰু লগতে আমাৰ এগৰাকী একনিষ্ঠ সাধক শিক্ষাবিদ মঞ্চ জীৱেশ্বৰ মোহন ছাৰক আমি সম্বৰ্ধনা জনাম আৰু সেই একেটা অনুষ্ঠানতেই আমি তিনিগৰাকীকে এইবাৰ বিশেষভাৱে বঁটা প্ৰদান কৰিবলৈ কাৰ্যসূচী ৰাখিছোঁ। উপন্যাস সাম্ৰাজ্ঞী ইলা বৰগোহাঁই মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা, আমি তেখেতক উপন্যাস সাম্ৰাজ্ঞী বঁটা আমি প্ৰদান কৰিছোঁ। তেখেতো আহি আছে আৰু লগতে জীৱনজোৰা সাধনা টাই ভাষা সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা জীৱনজোৰা সাধনা বঁটা আমি প্ৰদান কৰিব লৈছোঁ এগৰাকী বিশিষ্ট শিল্পী নগেন মোহন ডাঙৰীয়াক। তেখেতে আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি। লগতে আপোনালোকে এটাই জানে যে এই সমগ্ৰ অসমত এগৰাকী শিল্পীয়ে টাইৰ গীত গাই জনসাধাৰণক শ্ৰোতাৰ মন মোহিবলৈ সক্ষম হৈছে, তেওঁ হ'ল নাম দেৱজ্যোতি ফুকন। দেৱজ্যোতি ফুকনকো কোকিল কণ্ঠী বঁটাৰে আমি সন্মানিত কৰিব বিচাৰিছোঁ। তেওঁ আহি আছে মুকলি সভাৰ লগতে সংগতি ৰাখি তেওঁলোককো আমি সম্বৰ্ধনা অনুষ্ঠানত লৈ মাতিছোঁ আৰু তেওঁক সম্বৰ্ধনা জনাম। আৰু লগতে এই যে আদৰণি সমিতিৰ তৰফৰ পৰা যিখিনি প্ৰস্তুতি চলাইছে সেইখিনিৰ কাৰণে মানুহৰ মুখে মুখে আৰু ইয়াত উপস্থিত থকা অংশগ্ৰহণকাৰী মুখে মুখে যিখিনি শলাগ জনাইছে সেইখিনিও আমাক যথেষ্ট উৎসাহিত কৰিছে। সমগ্ৰ চেলেমবাসী ৰাইজৰ যিখিনি অকুণ্ঠ সহযোগিতা সেইখিনি আমাক সহায় কৰিছে, বহুত প্ৰেৰণা যোগাইছে আৰু আমি ভাবোঁ এয়া পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ইতিহাসত এক সোণালী আখৰে লিপিবদ্ধ থাকিব চেলেঙত এই অধিৱেশন। ইতিমধ্যে আমাৰ ৪১তম পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ যি মূল পতাকাৰ লগতে ৪১ বৰ্ষৰ লগত সংগতি ৰাখি যিখিনি ৪১তম বাৰ্ষিকৰ যি পতাকা উত্তোলন হ'ল, ৪১তম পতাকা উত্তোলন কাৰ্যসূচী হৈছে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ আছে, তাৰপিছতে বন্তি প্ৰজ্বলন কাৰ্যসূচী,
তাৰপাছতে আমাৰ যি 1000গৰাকী নাচনীয়ে নৃত্য পৰিৱেশন কৰাৰ কথা আছিল ইতিমধ্যে প্ৰস্তুতি হৈছে। তাৰপিছতে শোভাযাত্ৰা হ'ব। খুব আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠানটি হৈছে আৰু আশা কৰা ধৰণে আমি যেনেদৰে আশা কৰিছিলোঁ উদযাপন সমিতি ইতিমধ্যে তেনেদৰে অনুষ্ঠানভাগি চলি হৈ গৈছে। গতিকে আমি খুব সুন্দৰকৈ অনুষ্ঠানটো উদযাপন কৰাৰ বাবে ইয়াৰ যিখিনি স্থানীয় লোকে আমাক সহায় সহযোগিতা কৰিলে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ প্ৰাৰ্থনাৰ যোগেদি। আৰু ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া যি বাৰেৰহণীৰ অনুষ্ঠান ইতিমধ্যে আমি পূৰ্ব নিৰ্ধাৰিতভাৱে কৰি ৰাখিছিলোঁ তেনেদৰে আগবাঢ়িব বুলি আমি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।